মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত যোৱাকালি হৈ যোৱা টেলেণ্ট চাৰ্চ এক্সাম অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ক্লাছ 8ৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ পাৰ্ট 1ত যিখিনি ইংলিছৰ কুৱেশ্যন আছিলে ইয়াৰ আনচাৰখিনি তোমালোকক কৰি দিছিলোঁ, তোমালোকে চাই ল'বা। এতিয়া তোমালোকে 23 নম্বৰ কুৱেশ্যনটোৰ পৰা চোৱা। 23 নম্বৰ কুৱেশ্যনটো আছিল এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন। এছাৰচনত দিছিলে যে টেফলন ইজ ইউজ ফৰ নন ষ্টিক কোটিং অন কুকিং ইউটেনচিলছ। ৰিজন দিছিল অৰ্থাৎ কাৰণ দিছিলে টেফলন ইজ আ স্পেচিয়েল প্লাষ্টিক ডেট ডাজ নট ষ্টিক অন অইল এণ্ড ৱাটাৰ। ৰন্ধন কাৰ্যত ব্যৱহৃত সৰঞ্জামত লাগি নধৰা প্ৰলেপৰ বাবে টেফলন ব্যৱহাৰ কৰা হয়। এইটো কাৰেক্ট হয়, শুদ্ধ। যুক্তি দিছিলে টেফলন এবিধ বিশেষ প্লাষ্টিক যাৰ ওপৰত তেল আৰু পানী লাগি নধৰে। এতিয়া এইটো কাৰেক্ট, গতিকে অপশ্যন এ আমি শুদ্ধ দিব পাৰোঁ, কাৰণ অপশ্যন এ দিয়া আছিল বোথ এ এণ্ড আৰ কাৰেক্ট এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। নেক্সট হয় কুৱেশ্যন নম্বৰ 24। কুৱেশ্যনটো আছিলে যে মেথছ পাৰ্ট এ উইথ পাৰ্ট বি এণ্ড চিলেক্ট দ্য কাৰেক্ট অপশ্যন। অৰ্থাৎ এই অংশৰ লগত আমাক বি অংশটো মিলাব দিছে। এই অংশৰ লগত যদি আমি বি অংশটো মিলাওঁ, কাৰেক্টটো হ'ব অপশ্যন নম্বৰ ডি। কাৰণ 1 নম্বৰত কি দিয়া আছে আমাক চাইট্ৰাছ কেংকাৰ দিয়া আছে, গতিকে চাইট্ৰাছ কেংকাৰটো মিলিব এইটো বেক্টেৰিয়াৰ লগত, ঠিক আছে, এইটো ইয়াৰ লগত মিলিব। নেক্সট দিয়া আছিলে আমাক ঘেঁহুৰ ৰাছটো মিলিব ভেঁকুৰৰ লগত। তাৰপিছত হেপাটাইটিছ বিটো মিলিব ভাইৰাছৰ লগত, আৰু মেলেৰিয়াটো মিলিব প্ৰট'জোৱাৰ লগত। এনেকুৱা ধৰণে যদি আমি মিলাওঁ অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 25। কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং ইজ এছেঞ্চিয়েল ফৰ এ ষ্টীল ফেব্ৰিকেশ্যন কোম্পানী। তীখা নিৰ্মাণ কোম্পানী এটাৰ বাবে তলৰ কোনটো অতি প্ৰয়োজনীয়। তীখা নিৰ্মাণ কোম্পানী এটাৰ বাবে তলৰ কোনটো বহুত বেছি প্ৰয়োজনীয় আমাক সুধিছে। গতিকে কুৱেশ্যন নম্বৰ 25ৰ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ, কয়েল গেছ অৰ্থাৎ কয়লা গেছ। অপশ্যন বি কাৰেক্ট আনচাৰ হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 26। কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং ইজ নট ৰেছপনচিবল ফৰ নেচাৰেল ডিজাষ্টাৰ লাইক আনএক্সপেক্টেড ফ্লাডছ ট্ৰাছ এক্সেট্ৰা ডেট আৰ চিন নাও ডেইজ। বৰ্তমান সময়ত দেখা পোৱা অভাৱনীয় বানপানী, খৰাং ইত্যাদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে তলৰ কোনটো জগৰীয়া নহয় সুধিছে। অপশ্যনবিলাকৰ ভিতৰত অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ইউজ অফ উড এজ ফুৱেল, ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰা। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 27। কুৱেশ্যনটো আছিল পি আৰু কিউ হ'ল উদ্ভিদৰ বৃদ্ধি বঢ়াবৰ বাবে প্ৰয়োগ কৰা সাৰত থকা দুটা অধাতু। পি আৰু কিউ আমাক চিনাক্ত কৰিবলৈ দিছে। কুৱেশ্যন নম্বৰ 27ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পি হ'ব নাইট্ৰজেন আৰু কিউ হ'ব হাইড্ৰজেন। অপশ্যন চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 28। কুৱেশ্যনটো আছিল যে এক্স নামৰ অঞ্চলটোৰ ভিতৰত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু 2খন অভয়াৰণ্য আছে। এক্স নামৰ অঞ্চলটোক ক'ব পাৰি। কি কৈছে যে এক্স নামৰ অঞ্চলটোৰ ভিতৰত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু 2খন অভয়াৰণ্য আছে। এক্স নামৰ যিটো অঞ্চল আছে সেইটোক আমি কি বুলি ক'ব পাৰোঁ আমাক সুধিছে। গতিকে কুৱেশ্যন নম্বৰ 28ৰ কাৰেক্ট যিটো আনচাৰ হ'ব সেয়া হ'ব অপশ্যন নম্বৰ চি, আমি নেশ্যনেল পাৰ্ক বুলি আমি ক'ব পাৰোঁ, অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট হয় কুৱেশ্যন নম্বৰ 29। দ্য প্লাষ্টিক ইউজ টু মেক চুইচ ইজ। বৈদ্যুতিক চুইচত ব্যৱহাৰ কৰা প্লাষ্টিকবিধ হ'ল। তো বৈদ্যুতিক যিবিলাক চুইচ আছে তাত এবিধ প্লাষ্টিক ব্যৱহাৰ কৰা হয়, সেই প্লাষ্টিকবিধৰ নাম কি আমাক সুধিছে। কুৱেশ্যন নম্বৰ 29ৰ কাৰেক্ট আনচাৰটো হ'ব বেকেলাইট। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা 30 নম্বৰ। কাৰ্বনাইজেশ্যন ইজ, অংগাৰীকৰণ কি আমাক সুধিছে। কুৱেশ্যন নম্বৰ 30ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি2, কয়লাৰ দহন। নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 31। খেতি পথাৰত অপতৃণ নাশ কৰিবলৈ সাধাৰণতে প্ৰয়োগ কৰা অপতৃণ নাশকবিধ হ'ল, অৰ্থাৎ খেতি পথাৰত যেতিয়া আমি খেতি কৰোঁ, খেতি কৰিলে অলাগতিয়াল কিছুমান ঘাঁহ বন গজে, গতিকে সেইবোৰ মৰি যাবৰ কাৰণে বা নোহোৱা হ'বৰ কাৰণে আমি এবিধ অপতৃণ নাশক আমি ব্যৱহাৰ কৰোঁ। সেই অপতৃণ নাশকবিধৰ নাম কি আমাক সুধিছে। গতিকে ইয়াৰ উত্তৰটো মই তোমালোকক নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট হয় কুৱেশ্যন নম্বৰ 32। কুৱেশ্যনটো আছিলে যে কোষ আৱিষ্কাৰ হোৱা চনটো। কোষ কিমান চনত আৱিষ্কাৰ হৈছিল? কোষ আৱিষ্কাৰ হৈছিল 1665 AD-ত। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 33। পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোষটো হ'ল।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো কোষ আছে সেয়া হৈছে উট পক্ষীৰ কণী অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন চোৱা 34 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী অফ আছাম তলৰ কোনটো অসমৰ আটাইতকৈ পুৰণি তৈল শোধনাগাৰ অসমৰ আটাইতকৈ পুৰণি তৈল শোধনাগাৰ হৈছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ডিপগৈ তিনিচুকীয়া জিলাত অৱস্থিত এইটো তোমালোকে মনত ৰাখিবা কুৱেশ্যন নম্বৰ 35 আছিল এ বুক ডেট কিপছ ৰেকৰ্ডছ অফ অল দ্য এণ্ডাঞ্জাৰ্ড প্লাণ্টছ এণ্ড এনিমেল স্পেচিছ ইজ কল্ড সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথিৰ নাম সুধিছে কুৱেশ্যন নম্বৰ 35ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ ৰেড ডাটা বুক অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 36 হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ ব্লেক গ'ল্ড তলৰ কোনটো ক'লা সোণ বুলি কোৱা হয় ইকুৱেশ্যনটোৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ বি পেট্ৰলিয়ামক ক'লা সোণ বুলি কোৱা হয় কুৱেশ্যনটো আছিল যে প্লাষ্টিকৰ প্ৰদূষণ ৰোধ কৰিবলৈ তলত দিয়া 4R নীতিৰ কোনটো উত্তৰ শুদ্ধ তোমালোকে 4R নীতিৰ বিষয়ে কিতাপখনত পাইছিলা গতিকে 4R কি বুজায় এটাই কি বুজাইছিলে 4R এটাই বুজাইছিলে ৰিডিউচ এটাই বুজাইছিলে ৰিইউজ এটাই বুজাইছিলে ৰিচাইকেল আৰু আনটোৱে বুজাইছিলে ৰিকভাৰ গতিকে অপশ্যন ডি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 38 হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট তলৰ কোনটো শুদ্ধ আমাক সুধিছে গতিকে কুৱেশ্যন নম্বৰ 38ৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ কাৰণ ইয়াত কি দি আছে চোৱা জৈৱ পচনশীল পদাৰ্থত কি দি আছে কাগজ শাক পাচলি আৰু জৈৱ পচনশীল পদাৰ্থত দিছিলে কাগজ শাক চব্জি কাঠ গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 39 কি দিছে চোৱা ইয়াতে তলত এখন তালিকা দিছে আৰু শুদ্ধ বিকল্পটো বাছিবলৈ দিছে ইয়াতে চোৱা পি দিয়া আছে কিউ দিয়া আছে আৰু আৰ দিয়া আছে তলত দিয়া আছিলে এই নম্বৰ অনলি পি ইজ মেটেল কেৱল পি ধাতু এইটোৱে হ'ব কাৰেক্ট এনচাৰ কাৰণ পি হৈছে অনলি পি ইজ মেটেল এইটোৱে হ'ব কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন এ নেক্সট কুৱেশ্যনটো চোৱা 40 নম্বৰ কুৱেশ্যনটো আছিল দ্য পিয়ৰেষ্ট ফৰ্ম অফ কাৰ্বন ইজ কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপটো আমাক সুধিছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপটো হৈছে কক অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ কক ঠিক আছে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 41 আইডেণ্টিফাই দ্য এণ্ডেমিক স্পেচিছ অফ আছাম ফ্ৰম দ্য ফলোয়িং এনিমেলছ তলত দিয়া প্ৰাণীবোৰৰ ভিতৰত অসমৰ থলুৱা প্ৰজাতিৰ প্ৰাণীবিধ চিনাক্ত কৰা কুৱেশ্যন নম্বৰ 41ৰ কাৰেক্ট যিটো আনচাৰ হ'ব অপশ্যন নম্বৰ চি ওৱান হৰ্ন ৰাইনাচৰ্ছ এশিঙীয়া গড় নেক্সট চোৱা কুৱেশ্যন নম্বৰ 40 হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ চাইটোপ্লাজম তলৰ কোনটো কোষপৰসৰ উপাদান নহয় সুধিছে কুৱেশ্যন নম্বৰ 42ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব কোষবেৰ ৰাইব'জম আৰু মাইট্ৰকণ্ড্ৰিয়া কুৱেশ্যন নম্বৰ 43টো চোৱা কুৱেশ্যনটো আছিল এবিধ মৌল কোমল আৰু কটাৰীৰে কাটিব পাৰি মৌলবিধ বৰ সক্ৰিয় আৰু মুকলি বতাহত থ'ব নোৱাৰি মৌলবিধে পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে এই মৌলবিধৰ নাম কি আমাক সুধিছে কুৱেশ্যন নম্বৰ 43 কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব টি কুৱেশ্যন নম্বৰ 44 হুইচ অফ দ্য ফলোয়িং ইজ এন এণ্টিবায়'টিক তলত উল্লেখ কৰা কোনটো এটা এণ্টিবায়'টিক সুধিছে যিহেতু আমাক এণ্টিবায়'টিক বুলি কৈছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ষ্ট্ৰেপ্ট'মাইচিন হৈছে এটা এণ্টিবায়'টিক এইখিনি আছিল আজিৰ এই ভিডিঅ'ত নেক্সট ভিডিঅ'ত ইয়াৰে বাকী যিকেইটা কুৱেশ্যন ৰৈ গ'ল আলোচনা কৰিম যদি ভিডিঅ' লাইক কমেণ্ট কৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা